Hey guys, welcome back to my Jimmy vlog. আৰু ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰিছো কাৰণ আজি গৈছো বিশ্বনাথ কিয় গৈ আছো কাৰণ আমি বলবুম কৰে সবকে গম পায় আৰু আমাৰ বলবুম কৰে এইটো ভিডিওটো বলবুম কৰা হৈছে আৰু আমাৰ টিমৰ কেজনমান গল বক্স আৰু জেন্ডাৰ আনিবলে আৰু আমি এইফালে বস্তু বাহিনী গোছাই আছো আজি আমি ৰাতি কোটবা জায়গা ৰখি পিনে খিচিৰি বনাই খাম খিচিৰি আয়োজন কৰিছো আৰু কালি যেহেতু কোনো খাব নোৱাৰো কালি দিনটো গোটেই উপবাস থাকিব লাগিব এতিয়া ৰেডি হলো যাব লাগে মন্দিৰ আৰু মন্দিৰ সবাই আমাৰ টিম কিটা আহিলে তো বক্স জেন্ডাৰ সব ফিটিং কৰা হৈ গল এতিয়া মন্দিৰত সেৱা লয় আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম আমাৰ পুৰা কিতাপ ৰেডি এতিয়া যাবলৈ অপেক্ষা চাবলৈ আমাৰ পুৰা ৰেডি হৈ গ'ল এইফালে বক্স চক্স লগাই পুৰা সম্পূৰ্ণ কাম হৈ গ'ল আৰু এইফালে চাপৰ বেনাৰটো আপোনালোকে এইফালে চকৰিম পৰা বিশ্বনাথ মন্দিৰ বলবম আৰু 28 আৰু 29 জুলাই এইটো সময় হৈছে 5:30 আৰু এতিয়া আমাৰ গাড়ী ইয়াৰ পৰা হেৰি 6টামান বাজি যাব কাৰণ এতিয়ালৈকে আমাৰ বাৰীকেইটা হোৱাই নাই কিছুমান গা ধুবলৈ কৈছে আহোঁতে আমাৰ ইয়াত ধূপবন্তি জ্বলাওঁতে মানে আমাৰ ইয়াৰ পৰা গাড়ী আহিছে 6টা বাজি যাব আৰু ধুই লৈছে আপোনালোকে ভিডিওটো কণ্টিনিউ চাই থাকক আৰু এইফালে আমি ইমান দূৰ যাম কাৰণে আমাৰ গাঁৱৰ মানুহ সবে আহিলে আমাক চাবলৈ তো আমি ইমান দূৰ যাম নাই সেইকাৰণে আমাৰ গাঁৱৰ মানুহ সবে আগবঢ়াবলৈ আহিছে আৰু এইফালে ময়ো গাড়ীত উঠি ল'লোঁ আৰু এইফালে আমাৰ গাঁৱৰ মানুহকেইটা বাই টাইটা দি আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ আৰু আপোনালোকে ভিডিওটো শেষলৈ চাব একদমেই স্কিপ নকৰিব কাৰণ ভিডিওটো শেষলৈ চালে আপোনালোকে মেইন মজাটো পাব আমি আছো মানে আমি জায়গা চাইলে পাৰ হৈ মানে আমি কেন ল'বলৈ আহিছোঁ তো মানে আমিতো খিচিৰি বনাই খাওঁ তো কেন পানী লাগিব সেইকাৰণে আমি মানে এইফালে কেন আনিব গৈছোঁ যাব পাৰে গাইজ আমি এতিয়া আহি পালোঁ বোকাঘাট এতিয়া পিছফালে গৈ আছোঁ বোকাঘাট মেইন গেট শীতে ৰাতি হৈছে 8:20 আৰু এতিয়া আমি পালোঁ বুঢ়ীমা থান তেতিয়া সেৱা এটা লৈ লওঁ চবৰে এইফালে আমাৰ টিমকেইটা তো কেনে লাগিছে আজি ভাল লাগিছে মোৰতো ভাল লাগিছে অঁ আৰু ইয়াৰ পৰা বিশ্বনাথ আৰু কিমান সময় আৰু 2.5 ঘণ্টা তো খিচিৰি খোৱাটো মই কিমান ৰাতিকৈ হ'ব 10টা 10:30 বহুত ৰাতি হৈ যাব নহয় একো নহয় উপায় নাই তথাপি খাব লাগিব কাৰণ কালি দিনটো গোটেই দিনটো নোখোৱাকৈ থাকিব লাগিব তো এতিয়া বৰ্তমান 8টাৰ পিছত বুঢ়ীমা থান পাই গ'লোঁ তো এতিয়া ইয়াৰ পৰা দৰ্শন এটা লৈ পিনে তেতিয়া আকৌ গৈ আছোঁ অকণমান আগফালে বলিলোঁ মানে ঘৰৰ পৰা অহাতকৈ মই পিছফালে বহিছিলোঁ আগফালে বহিলোঁ কাৰণ আপোনালোকক কাজিৰঙাৰ যোনকেইটা ভিউ এইকেইটা আপোনালোকক দেখাব কাৰণে আগফালে বহিলোঁ আৰু কাজিৰঙা ৰাতি পৰিৱেশটো চাওক আৰু কাজিৰঙা একদমেই গাড়ী স্পীড হ'ব নোৱাৰে হাইষ্ট 20-30 তাৰ ওপৰত যাব নোৱাৰে কাৰণ ইয়াত জীৱ জন্তু আছে আৰু ইয়াত 30 ওপৰত স্পীড ল'লে মানে 5,000 ফাইন লগালগ আহি যাব আমি কলিয়াবৰ পাৰ হৈ আহিলোঁ আৰু আমি এতিয়া আছোঁ বৰ্তমান নলতলি আৰু নলতলিত মানে আমি খিচিৰি বনাই আছোঁ আৰু এতিয়া সময় হৈছে 10:40 আৰু এইফালে আমাৰ খিচিৰি বনাই আছে আপোনালোকক দেখাই দিছোঁ এইফালে খিচিৰি কাম চলি আছে অকণমান হোটেলত আহিলোঁ মানে কিবা এটা খাবলৈ তো ভোক লাগি গ'ল তো আহিছোঁ অকণমান হোটেলত কিবা এটা খাই লওঁ ইয়াত দুটা লৈ লওঁ দুটা খাই লওঁ ফটো মিঠাই এটা খাই ল'লোঁ আৰু লগত এটা মিৰিণ্ডা লৈ ল'লোঁ আৰু মিৰিণ্ডাটো লৈ পিনে আমি তাত লগৰকেইটা মিলি খাম আৰু এইফালে ৰাতি পৰিৱেশটো চব ইমান ধুনীয়া লাগিছে মানে জেগাটো বহুতেই ভাল লাগিছে আহি পিনে তো পেলাই শুনো তো কেনেকুৱা লাগিছে জেগাটো ভাল লাগিছে বহুতো ভাল লাগিছে হয় নাই মই অকণ মিৰিণ্ডা মাৰি লওঁ খাই লওঁ অকণমান খাই লওঁ খাবলৈ বহি গ'ল এফালে জাষ্ট খিচিৰি খাই উঠিলোঁ
আৰু ইমান গৰমত খিচিৰি একদম খাব নোৱাৰি, তথাপি খাব লাগিব। তো খালোঁ আৰু একদম খাই পিনে একদম গৰমত থাকিব পৰা নাই, পুৰা গোটেই ঘামি গ'লোঁ গাইছ। আৰু গাইছ আমাৰ গাড়ীটো সজোৱা কেনেকুৱা আছে এবাৰ কমেণ্ট কৰি জনাব নিশ্চয়। এয়া চাওক গাড়ীটো। এতিয়া সময় আছে 1:30, এতিয়া পালোঁ বৰ্তমান বুমৰাগুৰি ব্ৰিজ, আৰু বুমৰাগুৰি এতিয়া বৰ্তমান 2টা, এইটো চাইডে এটা, এইটো চাইডে এটা। ফাইনেলি আমি বিশ্বনাথ পাই গ'লোঁ, আৰু এতিয়া সময় হৈছে 2:40, আৰু এইফালে আমি গাড়ী পাৰ্কিং ৰাখি গৈ আছোঁ মন্দিৰ আহি পালোঁ, আৰু মন্দিৰ আহি অকল বলব মানুহে দেখা গৈছে, গোটেই চাৰিওফালে বলব মানুহে দেখা গৈছে। ৰাতিৰ ভিউ চাওক গাইজ, গুড মৰ্ণিং। তো ৰাতি আৰু ভিডিঅ' কৰা নহ'লে, তো ৰাতি ইয়াতে আমাৰ এনেকুৱাকৈ হোৱা হ'ল, কাৰণ বহুতে টোপনি লাগি গৈছিলে, এনেকৈ হ'লোঁ। এতিয়া আহিছোঁ নদীৰ ওচৰত, এতিয়া গা ধুব লাগিব। গা চা ধুই আহিলোঁ, আৰু এতিয়া সকলোৱে গা এজন এজনকৈ ধুই আহিব, আহি পিনে ইয়াত গংগা পূজা কৰিব লাগিব, গংগা পূজা কৰি আকৌ পানী ল'ব লাগিব। পানী চানী ঢলা হৈ গ'ল, আৰু এইটো মন্দিৰত আমি পানী ঢালি চাব লাগে গাইজ। বিশ্বনাথ মন্দিৰটো পানী ঢালি আপোনালোকে দেখালোঁ ভিতৰৰ দৃশ্যকেইটা। এইফালে আমাৰ চবৰে পানী ঢলা হৈ গ'ল। আমি এতিয়া পানী চানী ঢালি আহিলোঁ, এতিয়া বিশ্বনাথ ঘাটত আহিছোঁ, আৰু এইফালে বিশ্বনাথ ঘাটত আপোনালোকৰ পৰিৱেশ চব ইমান ধুনীয়া, পানীৰ মাজত ঘৰৰ মতে বহুতে ভাল লাগিছে একদম। কেনেকুৱা লাগিছে? মজা মানে কেনেকুৱা মজা? এবাৰ কৰিলে ভাল হয়। জীৱনৰ প্ৰথমবাৰ মই বিশ্বনাথ চাৰিআলি আহিছোঁ। আগত অহা নাছিলে নেকি? নাই। তো মই এইটো দি দ্বিতীয়বাৰ অহা হ'ল। মই 2018 আহিছিলোঁ, ভলবম ইয়াত আহিছিলোঁ। তো আজি দ্বিতীয়টো দিন, তো আজি 6 বছৰ পিছত মই মানে বিশ্বনাথ ঘাটত আহিছোঁ। তো বহুতে ভাল লাগিছে আহি পিনে, মানে আগৰ পৰা বহুত ডেভেলপ হ'ল, আৰু এইফালে বৰষুণো আহি গ'লে চব গাইছ। কিমান ধুনীয়া বতৰত এতিয়া বৰষুণ বতৰ কৰিছে, চাই বহুত ভাল লাগিছে। আমাৰ কাপোৰকেইটা শুকাই যাব, তো চাব পাৰে। এবাৰ ৰাস্তা ইমান ধুনীয়া, আৰু ইমানকেইটা মন্দিৰ আছে, আহি ভাল লাগিলে। আপোনালোকেও আহিব পাৰে বিশ্বনাথ চাৰিআলি মন্দিৰ। পানী ধুইছোঁ, মানে এইফালে বৰষুণ আহিছে, পুৰা পানী ধুইছোঁ এইফালে গাইছ। ইয়াত অকণমান বহিলোঁ, বহি অকণমান ৰেষ্ট লৈ লওঁ। সি মোৰ লগত বহিলে, মজা লাগিছে, ঠাণ্ডা মানে কি ক'ম, মানে বহুতে ভাল লাগিছে। কালি যোনটো গৰম, কিন্তু আজি বতৰটো বহুতে ভাল ঠাণ্ডা কৰিছে, আৰু ভাল লাগিছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া গৈছোঁ গাড়ীৰ ওচৰত, আৰু গাড়ীটো মানে 1 কিলোমিটাৰ দূৰত ৰখা হৈছে, কাৰণ মানে পুলিচে তাত ওচৰত যাব দিয়া নাই। তো এতিয়া আমি গৈ আছোঁ, আৰু এইফালে চব বৰষুণ পূৰা আহি গ'ল, পুৰা জোৰকৈ বৰষুণ আহি গ'ল। চাৰিআলি আমি এতিয়া যাবলৈ ৰেডি হ'লোঁ, আৰু এইফালে আমাৰ গাড়ী মানে জেগাত আছে। তো খোৱা বোৱা কৰিছে, আৰু আমাৰ খোৱা বোৱা হৈ গ'লে তাতে আমি যাম। তো এইফালে আমাৰ চব কিতাপ ৰেডি চাবলৈ। আমি খোৱা বোৱা কৰে, মানে সৰু সৰু পোৱালি কেইটামান আছিলে, সেই মানে পোৱালিকেইটা খাবলৈ মানে এটা জেগাত মানে বনাই আছিলে, তাতে খুৱাই দিলোঁ। আৰু মানে আমি খোৱা নাই, আমিতো মানে গোটেই দিনটো নোখোৱাকৈ থাকিব লাগিব। তো মানে পোৱালিকেইটাক খুৱাই দিছোঁ আগত, চব ঘূৰি যাব আহি গ'ল। এই গাড়ীটো উঠি ললোঁ, আৰু এতিয়া বিশ্বনাথটো বাই বাই দিওঁ, আৰু এতিয়া ইয়াৰ পৰা যাব লাগে বলক এতিয়া। আৰু এতিয়া আহিছোঁ আমি নাগশংকৰ মন্দিৰ, আৰু এতিয়া নাগশংকৰ আহিছোঁ যদি এটা শৰাই এটা লৈ লওঁ, আৰু শৰাই এটা লৈ পিনে এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰত। এতিয়া আমি শৰাই লৈ পিনে ভিতৰৰ পৰা সোমাই আহিলোঁ, আৰু এইফালে নাগশংকৰৰ ভিতৰৰ পৰিৱেশকেইটা চাওঁ, কিমানে ধুনীয়া লাগিছে চাবলৈ। আৰু এতিয়া আমি শৰাইকেইটা লৈ পিনে মন্দিৰ ফালে সোমাই গৈছোঁ, আৰু মন্দিৰৰ সোমোৱাৰ আগফালে আপোনালোকে দেখিব পাৰে এইফালে নন্দী ইয়াতো মানুহে পূজা পাঠ কৰে, আৰু এইফালে আমি এতিয়া মন্দিৰ ফালে সোমাই গৈছোঁ। এই মন্দিৰত মোৰ অহা হ'ল দ্বিতীয়বাৰ, আৰু এবাৰ আহিছিলোঁ মই 2018 চনত বলবম কৰাৰ সময়ত, তেতিয়া এবাৰ অহা, আৰু আজি আহিছোঁ। तेरी मेरी पार पड़ेगी भोले लिखी पहला की तू भोला पर्वत का मेरा। ইয়াত দিছিলোঁ সেই খৰাটা আনি পেলাই অফিচত জমা দিব লাগিব। অফিচত এটা টিকেট কাটিব লাগিব, টিকেটটো মানে 30 টকাকৈ টিকেট কাটি দিব লাগে, আৰু সেই টিকেট লৈ পেলাই বেলেগ এটা কাউণ্টাৰত দিয়াৰ পিছত তাৰপিছত আমাক প্ৰসাদ দিব, আৰু আপোনালোকে আহিলে আপোনালোকে এনেকৈ কৰিব লাগিব। বুমৰাগুৰি ব্ৰিজ, আৰু এতিয়া ক'তো নৰখোঁ, খালি বুঢ়ীমা থানত ৰখিম, আৰু ঘৰত চিধা যাম। এতিয়া পালোঁ হালদিবাৰী বুঢ়ীমা থান, লাজবাৰৰ কাৰণে সেৱা এটা লৈ লওঁ। হালদিবাৰী বুঢ়ীমা থান পাইছোঁ আমি।
Sedang balon cari kau. Ayo, so, kain kami cari kau tu. Hei, sudah balon cari kau.